নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম আমাৰ নৰ্থ ইষ্ট কাৰেণ্ট এফেয়াৰ্ছ। এইটো ভিডিঅ'ত আমি প্ৰাইমাৰিলি মাৰ্চ মাহৰ নৰ্থ ইষ্ট কাৰেণ্ট এফেয়াৰ্ছটো ডিছকাছ কৰিম। আপোনালোকে যদি লাষ্ট ভিডিঅ'টো চোৱা নাই, লাষ্ট ভিডিঅ'টোত আমি ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰিছিলোঁ। চ' উইদাউট এনি ফাৰ্ডাৰ ডিলে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1. Nagaland created history by electing how many women candidates in the recent state election of 2023? This is for the first time that Nagaland has elected any woman MLA since its creation in 1963. এইবাৰ যোনটো নাগালেণ্ডৰ ষ্টেট ইলেকশ্যন হৈছে আৰু এই ইলেকশ্যনটোত নাগালেণ্ডৰ প্ৰথমবাৰৰ বাবে দুজন মহিলা কেণ্ডিডেটে বিজয় হ'বলৈ সক্ষম হৈছে। আৰু এইটো প্ৰথমবাৰৰ বাবে নাগালেণ্ডৰ হিষ্ট্ৰীত যেতিয়াৰ পৰা নাগালেণ্ড ফৰ্ম হৈছে এজ এ ষ্টেট ইন 1963 তেতিয়াৰ পৰা কোনোবা এটা কনষ্টিটুৱেঞ্চিত ওমেন MLA জিকিবলৈ সক্ষম হৈছে প্ৰথমবাৰৰ বাবে। চ' এইবাৰ প্ৰথমবাৰৰ বাবে নাগালেণ্ড ষ্টেটৰ পৰা কেইজন মহিলাই MLA হ'বলৈ সক্ষম হৈছে? আৰু উত্তৰটো হ'ল দুজন মহিলা MLA হ'বলৈ সক্ষম হৈছে। আৰু সেই দুজনৰ নাম হ'ল চেলহাউতুনু ক্ৰুজ আৰু হেকানি জাখালু। চেলহাউতুনু ক্ৰুজ আৰু হেকানি জাখালু। আৰু এই দুজন মহিলা কোনটো পাৰ্টিৰ পৰা বিলং কৰে? এই দুজন মহিলাই বিলং কৰে নেশ্যনেল ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি। নেশ্যনেল ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি। হেকানি জাখালু যোনটো কনষ্টিটুৱেঞ্চিৰ পৰা জিকিছে সেই কনষ্টিটুৱেঞ্চিটোৰ নাম হ'ল 3 ডিমাপুৰ 3 AC। আৰু চেলহাউতুনু ক্ৰুজ যোনটো কনষ্টিটুৱেঞ্চিৰ পৰা জিকিছে সেই কনষ্টিটুৱেঞ্চিটোৰ নাম হ'ল 8 ৱেষ্টাৰ্ণ আংগামী AC। চ' যেতিয়া আমি নাগালেণ্ডক লৈ কিনে ডিছকাছ কৰি আছোঁ, চ' আমি নাগালেণ্ডৰ কিছুমান ইম্পৰ্টেণ্ট ফেক্টছ এতিয়া অলপ জানি ল'ম। চ' নাগালেণ্ড কেতিয়া এটা ষ্টেটলৈ পৰিণত হৈছিল? নাগালেণ্ড ষ্টেট হিচাপে ফৰ্মড হৈছিল 1 ডিচেম্বৰ 1963। আৰু নাগালেণ্ড কিমান নম্বৰ ষ্টেট আছিল ইণ্ডিয়াৰ? 16 নম্বৰ ষ্টেট আছিল ইণ্ডিয়াৰ। নাগালেণ্ড ষ্টেটৰ যোনটো ষ্টেট বাৰ্ড হয় সেই বাৰ্ডটোৰ নাম হ'ল ব্লিথ ট্ৰাগোপান। আৰু নাগালেণ্ডৰ যোনটো ষ্টেট ফ্লাৱাৰ হয় সেইটোৰ নাম হ'ল ৰড'ডেনড্ৰাম। আৰু নাগালেণ্ডৰ যোনটো ষ্টেট মেমেল হয় সেইটোৰ নাম হ'ল মিথুন। নাগালেণ্ডৰ যোনটো ষ্টেট ট্ৰী হয় সেইটোৰ নাম হ'ল এল্ডাৰ। আৰু নাগালেণ্ডৰ যোনটো আমাৰ এমব্লেম হয় সেই এমব্লেমটোৰ লগোৰ ভিতৰত মিথুন যোনটো আমাৰ এনিমেল, নাগালেণ্ডৰ ষ্টেট এনিমেল, এইটো আছে। আৰু এমব্লেমটোৰ নাম হ'ল ইউনিটি। নেক্সট কুৱেশ্যন, নেশ্যনেল পিপলছ পাৰ্টি ইমাৰ্জেছ এজ ছিংগল লাৰ্জেষ্ট পাৰ্টি ইন মেঘালয়া বাই উইনিং হাউ মেনি ছিটছ? নেশ্যনেল পিপল পাৰ্টি এইবাৰ মেঘালয়ৰ ভিতৰত যোনটো ষ্টেট ইলেকশ্যন হৈছে সেই ইলেকশ্যনটোত জয়লাভ কৰিছে কিমান ছিট জিকি মেলি? আৰু উত্তৰটো হ'ল 26টা ছিট জিকি মেলি জয়যুক্ত হৈছে মেঘালয়ৰ যোনটো ষ্টেট ইলেকশ্যন হ'ল আমাৰ 2023 সেই ইলেকশ্যনটোত। চ' নেশ্যনেল পিপলছ পাৰ্টি অফ মেঘালয়া কোনজন ব্যক্তিয়ে ফৰ্ম কৰিছিল, মানে কোনজন ব্যক্তি ফাউণ্ডাৰ আছিল? আৰু ফাউণ্ডাৰজনৰ নাম হ'ল PA চাংমা। আৰু বৰ্তমান যোনজন ব্যক্তি প্ৰেছিডেণ্ট হৈ আছে এই পাৰ্টিটোৰ তেখেতৰ নাম হ'ল কনৰাড চাংমা। আৰু কনৰাড চাংমা হ'ল PA চাংমাৰ ল'ৰা। আৰু এই কনৰাড চাংমাই বৰ্তমান মেঘালয়ৰ চিফ মিনিষ্টাৰ হয়। আৰু এই পাৰ্টিটো ফৰ্ম কৰা হৈছিল 6 জানুৱাৰী 2013। আৰু কোনটো পাৰ্টিৰ পৰা ওলাই আহি কিনি PA চাংমাই ফৰ্ম কৰিছিল? PA চাংমাই নেশ্যনেল কংগ্ৰেছ পাৰ্টি যোনটো আমি NCP বুলি কওঁ সেইটো পাৰ্টিৰ পৰা ওলাই আহি তেখেতে এই নেশ্যনেল পিপলছ পাৰ্টিটো ফৰ্ম কৰিছিল। আৰু এটা ফেক্ট যোনটো মই এই পাৰ্টিটোৰ বিষয়ে ক'ব বিচাৰিছোঁ সেইটো হ'ল এই পাৰ্টিটো নেশ্যনেল পাৰ্টি ষ্টেটাছ হিচাপে ৰিকগনাইজ পাইছে 7 জুন 2019। এই নেশ্যনেল পিপলছ পাৰ্টিয়ে নেশ্যনেল পাৰ্টি ষ্টেটাছ হিচাপে মান্যতা পালে 7 জুন 2019ত। আৰু এইটো আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ প্ৰথম পলিটিকেল পাৰ্টি যোনটো পাৰ্টি নেশ্যনেল পাৰ্টি ষ্টেটাছ পাবলৈ সক্ষম হৈছে। এতিয়ালৈকে আমাৰ নৰ্থ ইষ্টৰ ভিতৰত বহুত ৰিজনেল পাৰ্টি আছে, কিন্তু কোনো এটা ৰিজনেল পাৰ্টি নেশ্যনেল পাৰ্টি ষ্টেটাছ পাবলৈ সক্ষম হোৱা নাছিল তেতিয়ালৈকে। বাট এইটো প্ৰথম পাৰ্টি যোনটো নেশ্যনেল পাৰ্টি হিচাপে এটা ষ্টেটাছ পাবলৈ সক্ষম হৈছে 7 জুন 2019ত। আৰু তেখেতে হ'ল আমাৰ PA চাংমা, পূৰ্ণ আগিতক চাংমা। আৰু তেখেতে আছিল আমাৰ মেঘালয়ৰ 4th চিফ মিনিষ্টাৰ ফ্ৰম 1988 to 1990। আৰু তেখেতে হ'ল আমাৰ মেঘালয় ষ্টেটৰ পৰা প্ৰথম ব্যক্তি যোনে ৰিচিভ কৰিছে পদ্মবিভূষণ। 2017ত তেখেতক পদ্মবিভূষণ দিয়া হৈছিলে যোনটো হ'ল আমাৰ ইণ্ডিয়াৰ ছেকেণ্ড হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড। নেক্সট কুৱেশ্যন, দ্য ৰুলিং নেশ্যনেল ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি NDPP and its ally BJP retained power in Nagaland for a second successive term by winning how many seats together in the 60-member state assembly? আমাৰ যোনটো নাগালেণ্ডৰ ষ্টেট পাৰ্টি হয় নেশ্যনেল ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি NDPP আৰু ইয়াৰে এলাই BJP, মানে BJP ডাইৰেক্টলি ইলেকশ্যনটো খেলিছে, তাৰ লগতে NDPPৰ লগত লগ লাগি কিনি এটা এলায়েন্স ফৰ্ম কৰিছে। আৰু সেই এলায়েন্সৰ জৰিয়তে নাগালেণ্ডত ইলেকশ্যন খেলিছে BJPয়ে আৰু জয়যুক্ত হ'বলৈ সক্ষম হৈছে 2 নম্বৰ বাৰ। কিমান ছিট জিকি মেলি সেইটোৱে সুধি আছে এই প্ৰশ্নটোৱে। আৰু নাগালেণ্ডৰ ভিতৰত এছেম্বলি ছিটছ কেইটা আছে? 60টা। চ' NDPP আৰু BJPয়ে কেইটা ছিট পাবলৈ সক্ষম হৈছে? আৰু উত্তৰটো হ'ল 37। NDPP আৰু BJPয়ে লগ লাগি মেলি এটা এলায়েন্স ফৰ্ম কৰিছে আৰু টোটেলি সেই এলায়েন্সটোৱে জিকিছে 37টা ছিটছ। চ' আমি এতিয়া NDPPৰ বিষয়ে অলপ জানিম। NDPP হ'ল নেশ্যনেলিষ্ট ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি। এইটো এটা ৰিজনেল পলিটিকেল পাৰ্টি হয় নাগালেণ্ডৰ। এই পাৰ্টিৰ ফাউণ্ডাৰ আছিল নেফিয়ৰিঅ'
যোনে বৰ্তমান CM হয় আমাৰ নাগালেণ্ডৰ আৰু এই পাৰ্টি ফাউণ্ড কৰা হৈছিল 17 মে 2017 আৰু এই পাৰ্টি ফৰ্ম কৰাৰ পিছত এটা ৰিজন হ'ল নেফিৰিঅ' যোনে নাগা পিপলছ ফ্ৰণ্টৰ লিডাৰ আছিল আৰু সেইটো পাৰ্টিৰ পৰা তেখেতে ওলাই আহি মেলিয়ে এই নতুনকৈ নেশ্যনেলিষ্ট ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিটো ফৰ্ম কৰিছিলে NDPP নামটো পিছতে ৰখা হৈছে NDPPৰ আগতে যোনটো নাম ৰখা হৈছিল এই পাৰ্টিটোৰ সেই পাৰ্টিটোৰ নাম আছিল ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি DPP ইন মে 2017 তাৰ পিছত DPPৰ পৰা নামটো চেঞ্জ কৰি কিনি NDPP ৰখা হৈছে আৰু এই ব্যক্তিজন হ'ল আমাৰ নেফিৰিঅ' যোনে হ'ল বৰ্তমান চিফ মিনিষ্টাৰ অফ নাগালেণ্ড আৰু তেখেতে নাগালেণ্ডৰ প্ৰথম চিফ মিনিষ্টাৰ যোনে 5 বাৰ কণ্টিনিউ জিকিছে 2003 পৰা 2008 2008 পৰা 2014 2014 পৰা 2019 2019 পৰা 2023 আৰু বৰ্তমান 2023 ইলেকশ্যনত তেখেতে জিকিছে আৰু এইটো হৈ গ'ল 5 নম্বৰ বাৰ তেখেতে কণ্টিনিউ জিকা এজ এ চিফ মিনিষ্টাৰ Number 4, এইটো এটা নোট হয় the ruling BJP IPFT alliance in Tripura secured absolutely majority by winning 33 seats in the elections to the 60-member assembly. The BJP owned 32 seats while its ally IPFT owned only one. আমি সকলোৱে জানো ত্ৰিপুৰাৰ ষ্টেট ইলেকশ্যন হৈছিলে 2023 আৰু ত্ৰিপুৰাত যোনটো ৰেজাল্ট দিছিল সেই ৰেজাল্টটো যদি আমি চাবলৈ যাওঁ তেতিয়া আমি জানিবলৈ পাম যে BJP আৰু IPFT এটা ৰিজনেল পাৰ্টি হয় সো BJP আৰু IPFT লগ লাগি মিলি এটা এলায়েন্স ফৰ্ম কৰিছে আৰু তেনেকৈ ষ্টেট ইলেকশ্যনখন খেলিছিলে আৰু তাৰে ভিতৰত 33টা সিটছ জিকিবলৈ সক্ষম হৈছে এই এলায়েন্সটোৱে আৰু তাৰো ভিতৰত BJP জিকিছে 32টা সিটছ আৰু IPFT জিকিলে অকল এটা সিট ত্ৰিপুৰাৰ ষ্টেট এছেম্বলিৰ ভিতৰত টোটেল নাম্বাৰ অফ সিটছ হ'ল 60টা সো এই এলায়েন্সটোৱে অবভিয়াছলি মেজৰিটি ফৰ্ম কৰি ল'লে 33টা সিট জিকি মেলি নেক্সট কুৱেশ্যন ডাইৰেক্টৰ জেনেৰেল অফ বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ সুজয় লাল থাউচেন visited the India-Bangladesh international border in Tripura and held a meeting with a senior BGB official aru BGB mane hol Border Guards Bangladesh discussing strategies for effective border management including ways to prevent dash trafficking. Amar Director General of Border Security Force Sujoy Lal Thousene visit korile India-Bangladesh international border Tripura আৰু মিটিং কৰিলে এজন সিনিয়ৰ বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডৰ অফিচিয়েলৰ লগত আৰু ডিসকাস কৰিলে কেনে ধৰণৰ বৰ্ডাৰ মেনেজমেন্ট কৰিব পাৰি আৰু ভালদৰে আৰু কি প্ৰিভেন্ট কৰিবলৈ একচন লোৱা হৈছে আৰু উত্তৰটো হ'ল ড্ৰাগ ট্ৰাফিকিংটো ৰখাবলৈ একচন লোৱা হৈছে নেক্সট কুৱেশ্যন বাংলাদেশ শেয়াৰ্ছ ডেশ বৰ্ডাৰ উইথ ইণ্ডিয়া বাংলাদেশ কেনে ধৰণৰ বৰ্ডাৰ শ্বেয়াৰ কৰি ইণ্ডিয়াৰ লগত আটাইতকৈ দীঘল বৰ্ডাৰ আটাইতকৈ সৰু বৰ্ডাৰ লেংথ ৱাইজ কিমান ডাঙৰ বৰ্ডাৰ এৰিয়া শ্বেয়াৰ কৰে আমাৰ ইণ্ডিয়াৰ লগত আৰু উত্তৰটো হ'ল লংগেষ্ট বাংলাদেশ আটাইতকৈ লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে আমাৰ ইণ্ডিয়াৰ লগত আৰু টোটেল লেংথটো হ'ল 4096 কিলোমিটাৰ্ছ 4096 কিলোমিটাৰ্ছ তাৰপিছত ইণ্ডিয়া শ্বেয়াৰ কৰে ছেকেণ্ড লংগেষ্ট বৰ্ডাৰ চাইনাৰ লগত 3917 কিলোমিটাৰ্ছ পাকিস্তানৰ লগত থাৰ্ড নম্বৰ আৰু আফগানিস্তানৰ লগত আটাইতকৈ সৰু 80 কিলোমিটাৰ্ছ নেক্সট কুৱেশ্যন মানিক শ্বাহ shown in as CM of which state for the second term মানিক শ্বাহ CM বনিলে কোনটো ষ্টেটৰ আৰু তেখেতৰ এইটো ছেকেণ্ড টাৰ্ম হ'ব আৰু উত্তৰটো হ'ল ত্ৰিপুৰা আৰু মানিক শ্বাহ BJP পাৰ্টিৰ পৰা বিলং কৰে সো ত্ৰিপুৰাৰ বিষয়ে অলপ জানিম ত্ৰিপুৰাত ৰামসাৰ সাইট এটা আছে সেইটো হ'ল আমাৰ ৰুদ্ৰসাগৰ লেক আৰু সেই ৰুদ্ৰসাগৰ লেকৰ মাজতে অৱস্থিত আছে নিৰমহল সেই নিৰমহল যোনটোৰ কথা মই কৈ আছোঁ সেইটো হ'ল আমাৰ ত্ৰিপুৰা আটাইতকৈ পুৰণি ডাইনেষ্টি মানিক্য ডাইনেষ্টি সেই ডাইনেষ্টিৰ এজন ৰজাই বনাইছিলে সেই নিৰমহলটো আৰু এই যে ৰুদ্ৰসাগৰ লেক আছে এই লেকটোত বহুত ধুনীয়া বাৰ্ডছ আহে বাহিৰৰ পৰা কিছুমান বাৰ্ডছ আহে সো এইটোক ডিক্লেয়াৰ কৰা হৈছিলে ৰামসাৰ সাইট আৰু ত্ৰিপুৰাৰ ভিতৰত 4টা ৱাইল্ড লাইফ চেঞ্চুৰী আছে প্ৰথমটো হ'ল গুমটি ৱাইল্ড লাইফ চেঞ্চুৰী ছেকেণ্ডটো হ'ল ৰোৱা ৱাইল্ড লাইফ চেঞ্চুৰী আৰু থাৰ্ডটো হ'ল চেফাই জালা ৱাইল্ড লাইফ চেঞ্চুৰী আৰু 4 নম্বৰটো হ'ল তৃষ্ণা ৱাইল্ড লাইফ চেঞ্চুৰী তাৰ ওপৰতো নেশ্যনেল পাৰ্ক দুখন আছে ত্ৰিপুৰাত প্ৰথমটো হ'ল বাইছন ৰাজাবাড়ী নেশ্যনেল পাৰ্ক আৰু ছেকেণ্ডটো হ'ল ক্লাউডেড লিঅ'পাৰ্ড নেশ্যনেল পাৰ্ক আৰু এই বাইছন যোনটো ৰাজাবাড়ী নেশ্যনেল পাৰ্ক এইটো তৃষ্ণা ৱাইল্ড লাইফ চেঞ্চুৰীৰ এটা পাৰ্ট হয় ঠিক তেনেধৰণৰে ক্লাউডেড লিঅ'পাৰ্ড নেশ্যনেল পাৰ্ক এইটো চিফাই জালা ৱাইল্ড লাইফ চেঞ্চুৰীৰ এটা পাৰ্ট হয় নেক্সট ত্ৰিপুৰা এজ এ ষ্টেট ফৰ্ম হৈছিল 21 জানুৱাৰী 1972 আপোনালোকৰ যদি মনত ৰাখিবলৈ অলপ দিগদাৰী হৈছে তেতিয়াহ'লে এটা ইজি ৱে হ'ল মা মে 3 হিচাপে মনত ৰাখিব মা মানে হ'ল মণিপুৰ মে মানে হ'ল মেঘালয়া 3 মানে হ'ল ত্ৰিপুৰা আৰু এই তিনিটা ষ্টেট একেদিনাই ফৰ্ম কৰা হৈছিল 21 জানুৱাৰী 1972 আৰু কোনটো এক্টৰ অধীনত এই তিনিটা ষ্টেট ফৰ্ম কৰা হৈছিল নৰ্থ ইষ্ট ৰিঅৰ্গেনাইজেশ্যন এক্ট 1971 নৰ্থ ইষ্ট ৰিঅৰ্গেনাইজেশ্যন এক্ট 1971 আৰু আমাৰ এই ত্ৰিপুৰা ষ্টেটৰ ভিতৰত এটা ডাইনেষ্টি আছিল যোনটো ওৱান অফ দ্য মোষ্ট পপুলাৰ ডাইনেষ্টি হয় আমাৰ ইণ্ডিয়াৰ সেইটো হ'ল মানিক্য ডাইনেষ্টি নেক্সট কুৱেশ্যন নম্বৰ 8 ত্ৰিপুৰা হেজ এ ৰামসাৰ সাইট নেম
ত্ৰিপুৰাৰ ভিতৰত এটা ৰামচাৰ ছাইট আছে, সেইটোৰ নামটো কি? আমি অলপ আগতে ডিছকাছ কৰিলোঁ, সেইটো হ'ল ৰুদ্ৰসাগৰ লেক। আপোনালোকে ইয়াতে পিকচাৰত চাবলৈ পাইছে, সেই ৰুদ্ৰসাগৰ লেকৰ মাজতে আছে নীৰমহল। নেক্সট কুৱেশ্যন, চেণ্টাৰ হেজ চেংচনড হাউ মাছ এমাউণ্ট ফৰ ত্ৰিপুৰা আণ্ডাৰ জল জীৱন মিছন? চেণ্ট্ৰেল গভৰ্ণমেণ্টে চেংচন কৰিছে কিমান টকা ত্ৰিপুৰাৰ কাৰণে আণ্ডাৰ জল জীৱন মিছন? আৰু উত্তৰটো হ'ল 2000 কোটি টকা, 2000 crore। নেক্সট কুৱেশ্যন, নেম দ্য ফাৰ্ষ্ট বাটাৰফ্লাই পাৰ্ক অফ দ্য নৰ্থ ইষ্ট। ইট ৱাজ ইনগ্ৰেটেড ইন 2016 অন 5.5 hectares of land having 250 species of butterflies। ইয়াতে সুধিছে নৰ্থ ইষ্টৰ প্ৰথম বাটাৰফ্লাই পাৰ্কৰ নামটো কি? আৰু উত্তৰটো হ'ল দ্য বাটাৰফ্লাই ইকো পাৰ্ক এট চোটাখোলা। দ্য বাটাৰফ্লাই ইকো পাৰ্ক এট চোটাখোলা। আৰু এইটো কোনটো ষ্টেটত অৱস্থিত আছে? এইটো ত্ৰিপুৰাত অৱস্থিত আছে। নেক্সট কুৱেশ্যন, ইন নাগালেণ্ড হুইচ এলায়েন্স comprising the pre-poll alliance partners Nationalist Democratic Progressive Party NDPP and Bharatiya Janata Party BJP return to power? আমি অলপ আগতে ডিছকাছ কৰিলোঁ, নাগালেণ্ডৰ ভিতৰত NDPP আৰু BJP লগ লাগি মেলি এলায়েন্স ফৰ্ম কৰিছিলে আৰু বিজয় হ'বলৈ সক্ষম হৈছে। চ' এই NDPP আৰু BJPয়ে লগ লাগি মেলি যোনটো এলায়েন্স ফৰ্ম কৰিছিলে, সেই এলায়েন্সৰ নামটো কি? আৰু উত্তৰটো হ'ল পিপলছ ডেমক্ৰেটিক এলায়েন্স। পিপলছ ডেমক্ৰেটিক এলায়েন্স। যেনেকৈ BJP যেতিয়া বেলেগ বেলেগ ষ্টেটৰ যেতিয়া ৰিজনেল পাৰ্টিৰ লগত এলায়েন্স ফৰ্ম কৰে, সেইটো কি নাম দিয়ে? NDA, নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স। ঠিক তেনেধৰণে BJP আৰু NDPPয়ে যোনটো এলায়েন্স ফৰ্ম কৰিছিলে, সেইটো এলায়েন্সৰ নাম দিছিলে পিপলছ ডেমক্ৰেটিক এলায়েন্স। পিপলছ ডেমক্ৰেটিক এলায়েন্স। নেক্সট কুৱেশ্যন, হু বিকেম দ্য নাগালেণ্ড লেজিছলেটিভ এছেম্বলি স্পীকাৰ ৰি-ইলেক্টেড টু দ্য পোষ্ট আনঅপ'জড ফৰ দ্য ছেকেণ্ড কনজিকিউটিভ টাইম? কোনজন ব্যক্তিয়ে বনিলে নাগালেণ্ড লেজিছলেটিভ এছেম্বলিৰ স্পীকাৰ? আৰু এই ব্যক্তিজনে এইটো 2 নম্বৰবাৰ স্পীকাৰ হ'বলৈ সক্ষম হৈছে। আৰু উত্তৰটো হ'ল শ্বাৰিংগেইন লংকুমেৰ। নেক্সট কুৱেশ্যন, নাগালেণ্ড CM নেফিউৰিঅ' sworn in as CM for dash time? নাগালেণ্ডৰ চিফ মিনিষ্টাৰ নেফিউৰিঅ' বৰ্তমান যোনটো নাগালেণ্ডৰ ইলেকশ্যন হৈছে, তেখেতে বিজয় হ'বলৈ সক্ষম হৈছে আৰু তেখেতে আকৌ এবাৰ CM হ'বলৈ সক্ষম হ'ল। চ' তেখেতে এইটো কিমান নম্বৰবাৰ CM হ'বলৈ সক্ষম হৈছে? আৰু উত্তৰটো হ'ল 5th টাইম। আমি অলপ আগতে ডিছকাছ কৰিছিলোঁ, তেখেতে প্ৰথম ব্যক্তি ফ্ৰম নাগালেণ্ড ষ্টেট যোনে 5 বাৰ কণ্টিনিউৱাছলি CM হ'বলৈ সক্ষম হৈছে। এইটো তেখেতৰ 5th টাৰ্ম হয় আৰু তেখেতে 2003ৰ পৰা কণ্টিনিউ জিকি আহিছে। নেক্সট কুৱেশ্যন, হু ক্ৰিয়েটেড হিষ্ট্ৰী বাই বিকামিং দ্য ফাৰ্ষ্ট ওমেন টু বি ইলেক্টেড ইন দ্য নাগালেণ্ড এছেম্বলি? নাগালেণ্ড কেতিয়া ফৰ্ম হৈছিলে? 1963। আৰু তেতিয়াৰ পৰা নাগালেণ্ডৰ ভিতৰত কোনো মহিলা মানুহে MLA হ'বলৈ সক্ষম হোৱা নাছিল, কিন্তু এই 2023 ইলেকশ্যনত দুগৰাকী মহিলা মানুহে MLA হ'বলৈ সক্ষম হৈছে। চ' প্ৰথম মহিলাগৰাকী যোনে MLA হ'বলৈ সক্ষম হৈছে এই 2023 ইলেকশ্যনত, তেখেতৰ নামটো কি? তেখেতৰ নামটো হ'ল হেখানী জাখালু। নেক্সট কুৱেশ্যন, ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ will inaugurate the Assam Rifles complex at Jokhasang about 15 kilometers on the eastern outskirts of Aizol in which state? আমাৰ ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ ইনগ্ৰেট কৰিব আছাম ৰাইফলছৰ এটা নতুনকৈ কমপ্লেক্স যোনটো জোখাচাঙত বনোৱা হৈ আছে আৰু এইটো আইজল চিটিৰ পৰা 15 কিলোমিটাৰ দূৰত অৱস্থিত আছে। চ' আমি কোনটো ষ্টেটৰ কথা ইয়াতে কৈ আছোঁ? আমি কৈ আছোঁ মিজোৰামৰ কথা। আইজল কোনটো ষ্টেটৰ কেপিটেল হয়? অবভিয়াছলি মিজোৰামৰ কেপিটেল হয়। আৰু আছাম ৰাইফলছৰ যোনটো লগো, সেই লগোটোৰ হ'ল চেণ্টিনেলছ অফ দ্য নৰ্থ ইষ্ট। আৰু এইটো আটাইতকৈ ওল্ডেষ্ট পেৰামিলিটাৰী ফ'ৰ্চ হয় আমাৰ ইণ্ডিয়াৰ। আছাম ৰাইফলছ আমাৰ ইণ্ডিয়াৰ আটাইতকৈ ওল্ডেষ্ট পেৰামিলিটাৰী ফ'ৰ্চ হয়। চ' আমি যদি আছাম ৰাইফলছৰ বিষয়ে আৰু অলপ জানিবলৈ চেষ্টা কৰোঁ, আমি এইটো জানিবলৈ পাওঁ যে এইটো এটা চেণ্ট্ৰেল পেৰামিলিটাৰী ফ'ৰ্চ হয় আৰু এইটো অপাৰেট কৰে আণ্ডাৰ চেণ্ট্ৰেল আৰ্মড পুলিচ ফ'ৰ্চেছ, যাক আমি CAPF বুলি কওঁ। এই ফ'ৰ্চটো ফৰ্ম কৰা হৈছিল 1835ত আৰু তেতিয়া এই ফ'ৰ্চটোৰ নাম আছিল কাছাৰ লিভাই। আৰু কিয় ফৰ্ম কৰা হৈছিল এই ফ'ৰ্চটো? এই ফ'ৰ্চটো সেইকাৰণে ফৰ্ম কৰা হৈছিল যেনিবা ব্ৰিটিছৰ যোনবোৰ টি ষ্টেট আছিলে, ব্ৰিটিছ যেতিয়া টি কাল্টিভেশ্যন কৰি আছিলে, ব্ৰিটিছৰ টি ষ্টেট আছিলে। চ' সেই ব্ৰিটিছৰ টি ষ্টেটকেইটা ৰক্ষা কৰিবলৈ তেতিয়া সেই ফ'ৰ্চটো ফৰ্ম কৰা হৈছিল আৰু সেই ফ'ৰ্চটোৰ নাম দিয়া হৈছিল কাছাৰ লিভাই। আৰু কাৰ পৰা বচাবলৈ ফ'ৰ্চটো ফৰ্ম কৰা হৈছিল? সৰু সৰু যিবোৰ ট্ৰাইবেল মানুহ আছিলে, সেই ট্ৰাইবেল মানুহে সেই টি ষ্টেটকেইটাত সোমাই কিনে ৰেইড কৰিছিলে, মানে সৰু সুৰা বস্তু লৈ যোৱা, তাৰপিছত তেনেধৰণৰ অলপ। চ' সেই ট্ৰাইবেল ৰেইডছৰ পৰা বচাবলৈহে এই কাছাৰ লিভাই নামৰ ফ'ৰ্চটোক ফৰ্ম কৰিছিলে ব্ৰিটিছে। আৰু আমি যদি চেণ্ট্ৰেল আৰ্মড পুলিচ ফ'ৰ্চৰ কথা ক'ব যাওঁ, যাক আমি CAPF বুলি কওঁ, এই CAPFৰ ভিতৰত আহে টোটেল 7টা ছিকিউৰিটি ফ'ৰ্চ আমাৰ ইণ্ডিয়াৰ।
আৰু এই 7টা সিকিউৰিটি ফ'ৰ্চক অপাৰেট কৰে আমাৰ হোম মিনিষ্ট্ৰি অফ ইণ্ডিয়াই, যেনেকৈ আমাৰ আৰ্মি, নেভি আৰু এয়াৰ ফ'ৰ্চক কণ্ট্ৰল কৰে আমাৰ ডিফেন্স মিনিষ্টাৰে, ঠিক তেনেধৰণৰে হোম মিনিষ্ট্ৰিয়ে কণ্ট্ৰল কৰে এই 7টা সিকিউৰিটি ফ'ৰ্চক। আৰু এই 7টা সিকিউৰিটি ফ'ৰ্চৰ নাম কি? আসাম ৰাইফেলছ, বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ মানে BSF, CISF মানে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফ'ৰ্চ, CRPF মানে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ, ITBP মানে ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ, NSG মানে নেশ্যনেল সিকিউৰিটি গাৰ্ড আৰু SSB সশস্ত্ৰ সীমা বল। So next question, which state has bagged the prestigious Central Award for its excellent work in disaster management in the institutional category? কোনটো ষ্টেটে জিকিবলৈ সক্ষম হ'ল প্ৰেষ্টিজিয়াছ চেণ্ট্ৰেল এৱাৰ্ড আৰু কিহৰ বাবে? ভাল ডিজাষ্টাৰ মেনেজমেণ্টৰ বাবে ইনষ্টিটিউচনেল কেটেগৰীত। আৰু উত্তৰটো হ'ল মিজোৰাম। মিজোৰাম ষ্টেটে জিকিলে এই প্ৰেষ্টিজিয়াছ চেণ্ট্ৰেল এৱাৰ্ড। আৰু মিজোৰামৰ কোনটো ইনষ্টিটিউচনে জিকিবলৈ সক্ষম হ'ল এই ডিজাষ্টাৰ মেনেজমেণ্ট এৱাৰ্ড? লুংলি ফায়াৰ ষ্টেচন। লুংলি ফায়াৰ ষ্টেচনে জিকিবলৈ সক্ষম হৈছে এই ডিজাষ্টাৰ মেনেজমেণ্ট এৱাৰ্ড। আৰু এই এৱাৰ্ডটোৰ আৰু এটা নামো হয় সুভাষ চন্দ্ৰ বোস আপদা প্ৰবন্ধন পুৰস্কাৰ। সুভাষ চন্দ্ৰ বোস আপদা প্ৰবন্ধন পুৰস্কাৰ। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল কিক্স অফ ইন হুইচ নৰ্থ ইষ্ট ষ্টেট? প্ৰথমবাৰৰ বাবে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল কোনটো ষ্টেটত হৈ আছে এতিয়া? আৰু উত্তৰটো হ'ল মেঘালয়া। নেক্সট কুৱেশ্যন, দ্য নিউ মেঘালয়া গভৰ্ণমেণ্ট ফৰ্মড এন এলায়েন্স ফৰ দ্য ছেকেণ্ড টাইম which comprises NPP-led government in coalition with BJP, HSPDP, UDP, PDF and Independence. Name. নতুনকৈ যোনটো মেঘালয়া গভৰ্ণমেণ্ট ফৰ্ম হ'ল এই ইলেকশ্যনৰ পিছত 2023, এই গভৰ্ণমেণ্টটোৱে এটা এলায়েন্স ফৰ্ম কৰিছে আৰু সেই এলায়েন্সটোৰ ভিতৰত NPP-led গভৰ্ণমেণ্ট, NPP যোনটো প্ৰেজেণ্ট গভৰ্ণমেণ্ট হয় সেই গভৰ্ণমেণ্টটোৱে কোৱেলেট কৰিছে, মানে লগ লাগি আনিছে কোন কোন পাৰ্টিখিনিক, যেনেকৈ BJPক, HSPDP, UDPF আৰু ইণ্ডিপেণ্ডেন্স কিছুমান MLA যোনে যোনে জিকিছে তাকো লগ লাগি মেলি এটা এলায়েন্স ফৰ্ম কৰিছে। সেই এলায়েন্সটোৰ নামটো কি? আৰু উত্তৰটো হ'ল মেঘালয়া ডেম'ক্ৰেটিক এলায়েন্স 2.0। মেঘালয়া ডেম'ক্ৰেটিক এলায়েন্স 2.0। NPP যোনটো আটাইতকৈ ডাঙৰ আৰু ছিংগল লাৰ্জেষ্ট পাৰ্টি হয় মেঘালয়ৰ, সেই পাৰ্টিটোৰ প্ৰেচিডেণ্ট হ'ল কনৰাড কে চাংমা, যোনে এতিয়া বৰ্তমান CMO হয় মেঘালয়ৰ, আৰু তেখেতৰ দেউতা আছিল PA চাংমা, যোনে এই পাৰ্টিটোক ফৰ্ম কৰিছে নেশ্যনেল পিপলছ পাৰ্টি। আৰু এই কনৰাড কে চাংমা তেখেতে এইটো ছেকেণ্ড টাৰ্ম হয় তেখেতৰ এজ এ চিফ মিনিষ্টাৰ অফ মেঘালয়া। আৰু মেঘালয়া ডেম'ক্ৰেটিক এলায়েন্স যোনটো আগৰবাৰো ফৰ্ম কৰা হৈছিলে সেইটো আছিলে 1.0, আৰু এইটো 2 নম্বৰবাৰ ফৰ্ম কৰা হ'ল, সেইকাৰণে এইটোৰ নাম হ'ল মেঘালয়া ডেম'ক্ৰেটিক এলায়েন্স 2.0। Question number 19. Governor Sushri Anushya Uke conferred the Manipur State Kala Academy Awards 2021 to how many selected individuals who have made immense contributions in the field of art and culture, tribal culture, literature and fine arts in the state? Governor Sushri Anushya Uke total কিমানজন selected individualsক award কৰিলে Manipur State Kala Academy Awards 2021 আৰু কিহৰ বাবে প্ৰদান কৰিছে? ফৰ দেয়াৰ ইমেন্স কণ্ট্ৰিবিউশ্যন ইন দ্য ফিল্ড অফ আৰ্ট এণ্ড কালচাৰ, ট্ৰাইবেল কালচাৰ, লিটাৰেচাৰ এণ্ড ফাইন আৰ্টছ ইন দ্য ষ্টেট। চ' এনচাৰটো হ'ল 28। নেক্সট লাষ্ট কুৱেশ্যনটো লগ লাগি কিনি এটা নতুনকৈ কুৱেশ্যন আহিছে, সেইটো হ'ল গভৰ্ণৰ উকে অলছ' কনফাৰ্ড দ্য থাৰ্ড MSK এ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড 2021 টু এ নোটেড থিয়েটাৰ পাৰ্চনেলিটি ফ্ৰম মণিপুৰ। আৰু সেইজন ব্যক্তি কোন হয়? মণিপুৰৰ যোনটো ষ্টেট কালা একাডেমি এৱাৰ্ডছ হয় সেই এৱাৰ্ডছটোৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড কোনজন থিয়েটাৰ পাৰ্চনেলিটি যোনজন মণিপুৰৰ পৰা বিলং কৰে তেখেতক দিয়া হৈছে, আৰু সেই ব্যক্তিজনৰ নামটো কি? আৰু উত্তৰটো হ'ল শ্বেত্ৰীমায়ুম ৰান্ধনী দেৱী। শ্বেত্ৰীমায়ুম ৰান্ধনী দেৱী। নেক্সট কুৱেশ্যন, নেম দ্য চিড ছুইং ফেষ্টিভেল অফ দ্য ৰেচিডেন্স অফ পুংপুং ভিলেজ নেচেলড ইন মণিপুৰছ পিকচাৰ উখৰুল ডিষ্ট্ৰিক্ট। ইয়াতে সুধি আছে এটা বীজ ৰোৱা ফেষ্টিভেলৰ নাম, আৰু এই ফেষ্টিভেলটো চেলিব্ৰেট কৰে ৰেচিডেন্স অফ হুংপুং ভিলেজ। আৰু এই হুংপাং ভিলেজটো কোনটো ডিষ্ট্ৰিক্টত আছে? উখৰুল ডিষ্ট্ৰিক্টত আছে। চ' সেই ফেষ্টিভেলটোৰ নামটো কি? আৰু উত্তৰটো হ'ল লুৰা ফানিত ফেষ্টিভেল। লুৰা ফানিত ফেষ্টিভেল। নেক্সট কুৱেশ্যন, লুৱাংপকপা ক্ৰিকেট গ্ৰাউণ্ড ইজ লোকেটেড এট হুইচ ষ্টেট? লুৱাংপকপা ক্ৰিকেট গ্ৰাউণ্ড এইটো কোনটো ষ্টেটত অৱস্থিত আছে? আৰু উত্তৰটো হ'ল মণিপুৰ। মণিপুৰ। Next question, name the weightlifter from Manipur who won BBC Indian Sportswoman of the Year Award 2022 and has become the first athlete to win prestigious award twice in a row. এই কুৱেশ্যনটোত মণিপুৰৰ এজন ফেমাছ ৱেইটলিফটাৰৰ নাম সুধি আছে যোনে জিকিছে BBC Indian Sportswoman of the Year Award 2022 আৰু প্ৰথম মহিলা বনিলে যোনে এই প্ৰেষ্টিজিয়াছ এৱাৰ্ডটো দুবাৰ জিকিছে কণ্টিনিউৱাছলি। আৰু উত্তৰটো হ'ল চাইখম মীৰাবাই চানু। চাইখম মীৰাবাই চানু। Next question, the United States recognizes the McMahon Line as the international boundary between China and Arunachal Pradesh, according to which resolution
which sees Arunachal Pradesh as an integral part of India. বেসিক্যালি ইয়াতে এইটোৱে কৈ আছে যে ইউনাইটেড ষ্টেটছ অফ আমেৰিকাই ৰিকগনাইজ কৰি ল'লে অৰুণাচল প্ৰদেশক এটা ইণ্টিগ্ৰেল পাৰ্ট অফ ইণ্ডিয়াৰ আৰু এটা ৰিজলিউশ্যন পাছ কৰিছে। এই ৰিজলিউশ্যনটোৰ নামটো কি ইয়াতে সুধি আছে, আৰু সেই ৰিজলিউশ্যনটোৰ নামটো হ'ল বাইপাৰ্টিশ্যন সিনেট। Next question, name the bill passed in Arunachal Pradesh Assembly to strengthen traditional village councils and fast track the justice delivery mechanism. এটা নতুনকৈ বিল পাছ কৰা হৈছে অৰুণাচল প্ৰদেশৰ ষ্টেট এছেম্বলিত, আৰু সেই বিলটোৱে কি কৰিব, ষ্ট্ৰেংথেন কৰিব ট্ৰেডিশ্যনেল ভিলেজ কাউন্সিলবোৰক আৰু ফাষ্ট ট্ৰেক কৰিব, যেনিবা যোনটো জাষ্টিছ ডেলিভাৰী মেকানিজম হয় এইটো আৰু বেছিকৈ ফাষ্ট হয়। চ' সেই বিলটোৰ নামটো কি, আৰু উত্তৰটো হ'ল দ্য আছাম ফ্ৰণ্টিয়াৰ এডমিনিষ্ট্ৰেশ্যন অফ জাষ্টিছ ৰেগুলেশ্যন এমেণ্ডমেণ্ট বিল 2023, দ্য আছাম ফ্ৰণ্টিয়াৰ এডমিনিষ্ট্ৰেশ্যন অফ জাষ্টিছ ৰেগুলেশ্যন এমেণ্ডমেণ্ট বিল 2023। আপোনালোকে ইয়াতে শ্বক নাখাব আৰু এইটো নাভাবিব যে এই বিলটো কিবা আছামৰ লগত ৰিলেটেড হয়, নহয়। এই বিলটো অৰুণাচল প্ৰদেশৰে এটা বিল হয়, আৰু যিহেতু অৰুণাচল প্ৰদেশ এটা টাইমৰ আছামৰ এটা ইণ্টিগ্ৰেল পাৰ্ট আছিল, চ' সেইকাৰণে কিছুমান বিল এতিয়ালৈকে আছামৰ নাম দি কিনে ইউজ, সিহঁতৰ যোনটো ষ্টেট ৰুলছ এণ্ড ৰেগুলেশ্যনছ আৰু লজ আছে তাতে বহু কিছুমান এনেকুৱা বিল বা এক্ট এনেকুৱা আছে য'ত আছাম ৱৰ্ডটো এতিয়াও ইউজ হৈ আছে, বিকজ অৰুণাচল প্ৰদেশ এটা টাইমৰ আছামৰে এটা পাৰ্ট আছিল। Next question, name the Changlang Deputy Superintendent of Police who has been selected to participate in the upcoming World Police and Fire Games, which is scheduled to be held in Winnipeg, Canada from 28 July to August 6 next. ইয়াতে এইটোৱে সুধি আছে যে আমাৰ অৰুণাচল প্ৰদেশৰ চাংলাং ডিষ্ট্ৰিক্টৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচৰ নামটো কি, আৰু তেখেতে চিলেক্ট হৈছে যেনিবা তেখেতে পাৰ্টিচিপেট কৰিব ৱৰ্ল্ড পুলিচ এণ্ড ফায়াৰ গেমছ, যোনটো নেক্সট কেনেডাত হৈ আছে। কেনেডাত ক'ত হৈ আছে, উইনিপেগ বুলি জেগা আছে, তাতে হৈ আছে এই ৱৰ্ল্ড পুলিচ এণ্ড ফায়াৰ গেমছ, আৰু তেখেতে চিলেক্ট হৈছে পাৰ্টিচিপেট কৰিবলৈ অৰুণাচল প্ৰদেশৰ পৰা, আৰু তেখেতৰ নামটো কি, আৰু উত্তৰটো হ'ল পি নবীন জমো। Next question, the local Monpa tribe of Tawang celebrated the week-long Dash festival. Tawangor juntu local Monpa tribe recently eta festival celebrate korise. Hey festival to naam to ki? Aru uttor to hol Losar festival. Next question, Arunachal Deputy CM presents how much amount as deficit budget? Recently প্ৰতিটো state নিজৰ state budget announce korise aru কিছুমান state deficit দেখাইছে। So অৰুণাচলৰ যোনজন ডেপুটি CM হয় তেখেতেও এটা ডেফিচিট বাজেট প্ৰেজেণ্ট কৰিছে, আৰু কুৱেশ্যনটোত এইটোৱে সুধি আছে যে ডেফিচিটৰ যোনটো এমাউণ্ট হয় সেইটো কিমান, আৰু উত্তৰটো হ'ল 758.26 crore। নেক্সট কুৱেশ্যন, নেম দ্য বাটাৰফ্লাইজ ৰিডিস্কভাৰ্ড ইন নৰ্থ ইষ্ট আফটাৰ 130 ইয়াৰ্ছ। ৰিচেণ্টলি ইমান পখিলা দেখা পোৱা গৈছে নতুনকৈ, কিমান বছৰ মূৰত, 130 বছৰ মূৰত, আৰু উত্তৰটো হ'ল দ্য অৰেঞ্জ ফ্লেট স্কিপাৰ বাটাৰফ্লাইজ। আৰু এই পখিলাখিনি যোনটো আমাৰ দিহিং পাটকাই নেশ্যনেল পাৰ্ক হয় তাতেও দেখা পোৱা যায়, আৰু নামদফা নেশ্যনেল পাৰ্ক যোনটো অৰুণাচল প্ৰদেশত আছে তাতেও দেখা পোৱা যায়। আৰু আপোনালোকে মনত থ'ব নামদফা নেশ্যনেল পাৰ্ক এইটো ইণ্ডিয়াত আটাইতকৈ ডাঙৰৰ ভিতৰত 4 নম্বৰ স্থানত আহে। এইটো ইণ্ডিয়াৰ 4th লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক হয় নামদফা নেশ্যনেল পাৰ্ক। আৰু দিহিং পাটকাই যোনটো নেশ্যনেল পাৰ্ক হয় এইটো অসমৰ 6 নম্বৰ নেশ্যনেল পাৰ্ক। অসমত আগতে 5টা নেশ্যনেল পাৰ্ক আছিল, তাৰপিছত এতিয়া বনি গ'ল 7টা টোটেল, আৰু এই 7টাৰ ভিতৰত 6 নম্বৰ নেশ্যনেল পাৰ্কটো হ'ল দিহিং পাটকাই নেশ্যনেল পাৰ্ক, আৰু 7 নম্বৰটো হ'ল ৰায়মনা নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, নেম দ্য নিউ ফ্ৰগ স্পিচিছ ফাউণ্ড ইন অৰুণাচল প্ৰদেশ এণ্ড হেজ বিন নেমড আফটাৰ হুম। নতুনকৈ এটা ফ্ৰগৰ স্পিচিছ দেখা পোৱা গৈছে অৰুণাচল প্ৰদেশত, আৰু এই স্পিচিছটোৰ যোনটো নাম এইটো কাৰ ওপৰত দিয়া হৈছে, আৰু উত্তৰটো হ'ল চাণক্য অফ মৌৰ্য এম্পায়াৰ। নতুনকৈ যোনটো ফ্ৰগ স্পিচিছ দেখা পোৱা গৈছে সেই ফ্ৰগ স্পিচিছটোৰ নাম দিয়া হৈছে চাণক্য। Next question, which government in the Northeast is outlining a plan to replace the ration card books with smart cards to digitize the entire public distribution system and bring more transparency? Northeastৰ ভিতৰত এটা ষ্টেটে ৰিচেণ্টলি এটা প্লেন ওলাইছে। সেই প্লেনটোৰ জৰিয়তে সেই ষ্টেটটোৱে কি কৰিব, যিমানকেইটা ৰেচন কাৰ্ড আছে গোটেইখিনি ৰেচন কাৰ্ডক ডিজিটাইজ কৰি দিব, যেনিবা আৰু পেপাৰ ফৰ্মেটত ৰেচন কাৰ্ড নাথাকে। তাৰমানে এই ষ্টেটটোৱে চিন্তা কৰিছে যেনিবা যোনটো পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম হয় আমাৰ PDS এইটোক টোটেলি ট্ৰেন্সফৰ্ম কৰি দিব, পুৰা ছিষ্টেমটোক ডিজিটেল কৰি দিব। চ' সেই ষ্টেটটো কোনটো ষ্টেট হয়, আৰু উত্তৰটো হ'ল ত্ৰিপুৰা। দ্য এনচাৰ ইজ ত্ৰিপুৰা। Question number 31. The Police Accountability Commission report of 2021 revealed that 50% of the complaints registered against the cops disposed throughout the year were about police inaction and reluctance to the registration of FIR, which northeastern state police is referred to here. এই প্ৰশ্নটোত এইটোৱে বুজাইছে যে আমাৰ যোনটো পুলিচ একাউণ্টেবিলিটি কমিশ্যন ৰিপৰ্ট হয় 2021ৰ, সেই ৰিপৰ্টটোত এইটো উল্লেখ কৰা হৈছে যেনিবা 50% অফ দ্য কমপ্লেইনছ
যোনকেইটা আমি আমাৰ পুলিচ অফিচাৰবোৰৰ ওপৰতে কৰা হয়। যেনিবা আমাৰ পুলিচ অফিচাৰবোৰে ভালদৰে একশ্যন নলয় আৰু FIR কৰিবলৈ অলপ হেজিটেট কৰি থাকে, যেনিবা FIRটো ফাইল কৰিব নকৰিব, তেনেকুৱা ধৰণৰ এটা হেজিটেশ্যন দেখাই থাকে। চ' তেনেকুৱা ধৰণৰ কেছ 50% হয়। তাৰমানে এই ৰিপৰ্টটোৰ ভিতৰত যোনবোৰ কমপ্লেইন কেছ থাকে আমাৰ পুলিচ অফিচাৰবোৰৰ ওপৰত, সেই কমপ্লেইন কেছকেইটা যদি আমি চাবলৈ যাওঁ 50% কেছ এনেকুৱা থাকে যেনিবা আমাৰ পুলিচ অফিচাৰবোৰে একশ্যন নলয় আৰু FIR কৰিবলৈ হেজিটেট কৰি থাকে। চ' তেনেকুৱা ধৰণৰ কেছৰ ভিতৰত আমাৰ নৰ্থ ইষ্টৰ ভিতৰত কোনটো ষ্টেটত আটাইতকৈ হায়েষ্ট হয়? আমাৰ প্ৰশ্নটোৱে এইটোৱে সুধি আছে আমাক, আৰু উত্তৰটো হ'ল ত্ৰিপুৰা। Next question, which neighboring country's MP and noted doctor has floated the idea of setting up border hospitals on no man's land to render quality healthcare services to people living along the stretch? আমাৰ নেইবাৰিং কাণ্ট্ৰিৰ ভিতৰত এটা নেইবাৰিং কাণ্ট্ৰিৰ MPয়ে এটা আইডিয়া দিছে, আৰু সেই আইডিয়াটো যোনে দিছে তেখেতে এজন ডক্টৰ হয়, তেখেতে এজন MPও হয় লগতে ডক্টৰ হয়, আৰু তেখেতে এইটো আইডিয়া দিছে যেনিবা আমাৰ যোনটো বৰ্ডাৰ আছে সেই বৰ্ডাৰৰ যোনটো নো মেন্স লেণ্ড আছে, মানে আমাৰ ইণ্ডিয়া বৰ্ডাৰ আৰু আমাৰ সেই কাণ্ট্ৰিটোৰ বৰ্ডাৰৰ মাজত যোনটো গেপ আছে সেই গেপটোক কোৱা হয় নো মেন্স লেণ্ড। চ' সেই গেপটোৰ মাজতে এটা হস্পিটেল ক্ৰিয়েট কৰাৰ, আৰু সেই হস্পিটেলবোৰ হেল্প কৰিব যোনবোৰ মানুহে বৰ্ডাৰ এৰিয়াত থাকে। চ' এই আইডিয়াটো কোনটো কাণ্ট্ৰিৰ MPয়ে দিছে? আৰু উত্তৰটো হ'ল বাংলাদেশ। এনচাৰ ইজ বাংলাদেশ। Next question, name the airport that has topped the list of loss-making airports in Northeast India. আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ ভিতৰত যিমানকেইটা এয়াৰপৰ্ট আছে তাৰ ভিতৰত এটা এয়াৰপৰ্ট টপ কৰিছে, যেনিবা এইটো আটাইতকৈ বেছি লছ মেকিং হয়, মানে এই এয়াৰপৰ্টটো আটাইতকৈ বেছি লছ কৰি আছে। আৰু উত্তৰটো হ'ল মহাৰাজা বীৰ বিক্ৰম এয়াৰপৰ্ট ইন ত্ৰিপুৰাছ কেপিটেল আগৰতলা। আমাৰ আগৰতলাৰ যোনটো এয়াৰপৰ্ট হয় মহাৰাজা বীৰ বিক্ৰম এয়াৰপৰ্ট, এইটো আটাইতকৈ বেছি লছ মেকিং এয়াৰপৰ্ট হয়। নেক্সট আমি ত্ৰিপুৰাৰ বিষয়ে অলপ জানিম। ত্ৰিপুৰাৰ ভিতৰত দুটা নেশ্যনেল পাৰ্ক আছে, এটা হ'ল বাইচন নেশ্যনেল পাৰ্ক আৰু এটা হ'ল ক্লাউডেড লিঅ'পাৰ্ড নেশ্যনেল পাৰ্ক। এটা হ'ল বাইচন নেশ্যনেল পাৰ্ক আৰু এটা হ'ল ক্লাউডেড লিঅ'পাৰ্ড নেশ্যনেল পাৰ্ক। আৰু ৱাইল্ড লাইফ চেঞ্চুৰী চাৰিটা আছে, এটা হ'ল গোমাটি ৱাইল্ড লাইফ চেঞ্চুৰী, দ্বিতীয়টো হ'ল ৰোৱা ৱাইল্ড লাইফ চেঞ্চুৰী, তৃতীয়টো হ'ল চেফাৰী জালা ৱাইল্ড লাইফ চেঞ্চুৰী, আৰু 4 নম্বৰটো হ'ল তৃষ্ণা ৱাইল্ড লাইফ চেঞ্চুৰী। তৃষ্ণা ৱাইল্ড লাইফ চেঞ্চুৰী। নেক্সট কুৱেশ্যন, নাগালেণ্ড এছেম্বলি ইউনানিমাছলি ৰিপিলছ হুইচ এক্ট? নাগালেণ্ড এছেম্বলিৰ ভিতৰত গোটেইখিনি MLA মিলি কিনি এটা এক্ট বাতিল কৰি দিলে, সেই এক্টটো কি এক্ট? আৰু উত্তৰটো হ'ল 2001 মিউনিচিপাল এক্ট। 2001 মিউনিচিপাল এক্ট। Next question, Nagaland Chief Minister Nefiu presented a budget of how much amount for the year 23-24 fiscal and called for oil exploration along the disputed border with Assam besides allowing liquor sales in star category hotels. Nagaland Chief Minister Nefiu present কৰিলে budget 2023-2024 বাবে। সেই বাজেটটো কিমান এমাউণ্ট হয়? আৰু তাৰ লগতে ইয়াতে কুৱেশ্যনটোত এইটো উল্লেখ কৰিছে যেনিবা এতিয়া নাগালেণ্ডে অইল এক্সপ্ল'ৰেশ্যন কৰাৰ চেষ্টা কৰিব, বিচাৰিব ক'ত নাগালেণ্ড ষ্টেটৰ ভিতৰত কোনখিনি জেগাত অইল আছে, আৰু তাৰ ওপৰঞ্চিও এলাউ কৰিব লিকৰ চেলছ ষ্টাৰ কেটাগৰী হোটেলছত। আৰু উত্তৰটো হ'ল 23,183 crore বাজেট। নাগালেণ্ড এছেম্বলিয়ে নাগালেণ্ড CMয়ে প্ৰেজেণ্ট কৰিছে কিমান টকাৰ বাজেট? 23,183 crore। নেক্সট কুৱেশ্যন, নাগালেণ্ড বাজেট CM Rio প্ৰেজেণ্টছ এ ডেফিচিট বাজেট অফ হাউ মাছ? এই আমাৰ নাগালেণ্ড CMয়ে যোনটো বাজেট প্ৰেজেণ্ট কৰিছে সেইটো এটা ডেফিচিট বাজেট হয়, আৰু এই ডেফিচিট বাজেটটোৰ এমাউণ্টটো কিমান আছিল? আৰু উত্তৰটো হ'ল 1374.17 crore ডেফিচিট। মানে যোনটো এমাউণ্ট তেখেতে আগতে বাজেটত কৈছে 23,000 crore, তাৰ ভিতৰত 1374.17 crore এইটো এটা ডেফিচিট হয়। নেক্সট কুৱেশ্যন, নেম দ্য ফাৰ্ষ্ট অফ ইটছ কাইণ্ড এন্থোলজি অফ নাগা পিপল ফিচাৰিং 35 ৰাইটাৰ্ছ ফ্ৰম ডিফাৰেণ্ট বেকগ্ৰাউণ্ডছ, ট্ৰাইবছ এণ্ড ভিলেজেছ এক্সপ্ল'ৰিং ভেৰিং ছাবজেক্টছ এণ্ড ইছ্যুজ। এটা নতুনকৈ এটা কিতাপ লিখা হৈছে আমাৰ নাগা মানুহৰ ওপৰত, এইটো এটা প্ৰথমবাৰৰ বাবে লিখা হৈছে এই এন্থোলজিটো, আৰু তাৰে ভিতৰত 35টা ডিফাৰেণ্ট ৰাইটাৰ্ছে লিখিছে নাগালেণ্ডৰ বিষয়ে, নাগালেণ্ডৰ ট্ৰাইবৰ বিষয়ে, নাগালেণ্ডৰ ভিলেজেছৰ বিষয়ে, আৰু এক্সপ্ল'ৰ কৰিছে ভেৰিয়াছ ছাবজেক্টছ আৰু ইছ্যুজৰ ওপৰত নাগালেণ্ডৰ। চ' এই এন্থোলজিটোৰ নামটো কি? আৰু উত্তৰটো হ'ল হোম গ্ৰোন এন্থ্ৰপলজি অফ নিউ ৰাইটিংছ ফ্ৰম নাগালেণ্ড। এন্থোলজিটোৰ নামটো হ'ল হোম গ্ৰোন এন্থ্ৰপলজি অফ নিউ ৰাইটিংছ ফ্ৰম নাগালেণ্ড। Next question, which government introduced a bill in the assembly seeking to regulate and operate fire and life safety measures in the northeastern state? কোনটো গভৰ্ণমেণ্টে ইন্ট্ৰডিউচ কৰিছে এটা বিল সেইটো ষ্টেটৰ এছেম্বলিত যেনিবা ৰেগুলেট কৰিব আৰু অপাৰেট কৰিব ফায়াৰ এণ্ড লাইফ ছেফটি মেজাৰ্ছ ইন দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট, আৰু উত্তৰটো হ'ল নাগালেণ্ড। দ্য এনচাৰ ইজ নাগালেণ্ড। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ ছেট টু soon becoming officially opposition-less as Chief Minister Nefiu informed that letters of support submitted by MLAs of different political parties including independent candidates have been forwarded to Governor La Ganeshan and the Speaker of the State Assembly. North Eastৰ ভিতৰত
এটা ষ্টেটৰ CM এইটো জনাইছে যেনিবা সেই ষ্টেটটো অপজিশ্যনলেছ হৈ যাব, মানে অপজিশ্যনৰ পাৰ্টিৰ মানুহখিনি যোনটো আমাৰ প্ৰেজেণ্ট গভৰ্ণমেণ্টৰ মানুহ আছে তেখেতৰ লগত মিলি যাব। চ' সেই ষ্টেটটো পাৰ্টিকুলাৰলি অপজিশ্যনলেছ হৈ যাব আৰু সেই CM জনৰ নামটো হ'ল নেফিউৰিঅ'। চ' আমি কোনটো ষ্টেটৰ কথা কৈ আছোঁ? নাগালেণ্ডৰ কথা। দ্য এনচাৰ ইজ নাগালেণ্ড। দ্য এনচাৰ ইজ নাগালেণ্ড। চ' নাগালেণ্ডত যদি আমি জিঅ'গ্ৰাফিৰ কথা ক'ব যাওঁ, নাগালেণ্ডৰ ভিতৰত অকল এটাই নেশ্যনেল পাৰ্ক আছে, সেইটো হ'ল ইনটাংকি নেশ্যনেল পাৰ্ক আৰু 3টা ৱাইল্ড লাইফ চেঞ্চুৰী আছে। প্ৰথমটো হ'ল ফাকিম ৱাইল্ড লাইফ চেঞ্চুৰী, দ্বিতীয়টো হ'ল ফুলি বেজে ৱাইল্ড লাইফ চেঞ্চুৰী আৰু 3 নম্বৰটো হ'ল ৰাংগা পাহাৰ ৱাইল্ড লাইফ চেঞ্চুৰী। নেক্সট কুৱেশ্যন, হু হেজ বিন ৰি-ইলেক্টেড এজ নাগালেণ্ড স্পীকাৰ ফৰ দ্য ছেকেণ্ড টাইম? আৰু উত্তৰটো হ'ল চাইৰাংগেন লংকুমেৰ। চাইৰাংগেন লংকুমেৰ। নেক্সট কুৱেশ্যন, ফৰ্মাৰ ইণ্ডিয়ান ফুটবলাৰ JJ লালপেখলুৱা জইণ্ড হুইচ পলিটিকেল পাৰ্টি ইন মিজোৰাম? আমাৰ ফৰ্মাৰ ইণ্ডিয়ান ফুটবলাৰ মিজোৰামৰ JJ লালপেখলুৱা কোনটো পলিটিকেল পাৰ্টি জইন কৰিলে? আৰু উত্তৰটো হ'ল ZPM। ZPM। আৰু ZPMৰ ফুল ফৰ্ম হ'ল জোৰাম পিপলছ মুভমেণ্ট। জোৰামছ পিপলছ মুভমেণ্ট। আৰু মিজোৰামৰ যদি জিঅ'গ্ৰাফিৰ কথা আমি ক'ব যাওঁ, মিজোৰামৰ ভিতৰত 2টা নেশ্যনেল পাৰ্ক আছে, এটা হ'ল মুৰলেন নেশ্যনেল পাৰ্ক, এটা হ'ল ফাংফুই ব্লু মাউণ্টেন নেশ্যনেল পাৰ্ক। প্ৰথমটো হ'ল মুৰলেন, ছেকেণ্ডটো হ'ল ফাংফুই ব্লু মাউণ্টেন। আৰু ৱাইল্ড লাইফ চেঞ্চুৰী 7টা আছে, প্ৰথমটো হ'ল ডাম্পা ৱাইল্ড লাইফ চেঞ্চুৰী, দ্বিতীয়টো হ'ল খুৱাংকলুং ৱাইল্ড লাইফ চেঞ্চুৰী, তৃতীয়টো হ'ল লেংটেং ৱাইল্ড লাইফ চেঞ্চুৰী, 6 নম্বৰটো হ'ল নেংপুই ৱাইল্ড লাইফ চেঞ্চুৰী, 5 নম্বৰটো হ'ল ফুৱালৰেং ৱাইল্ড লাইফ চেঞ্চুৰী আৰু 6 নম্বৰটো হ'ল টাৱি ৱাইল্ড লাইফ চেঞ্চুৰী আৰু 7 নম্বৰটো হ'ল থোৰাংথাং ৱাইল্ড লাইফ চেঞ্চুৰী। নেক্সট কুৱেশ্যন, নেম দ্য মেঘালয় মিউজিচিয়ান হু হেজ বিন কনফাৰ্ড পদ্মশ্ৰী ফৰ আৰ্ট? মেঘালয়ৰ এজন মিউজিচিয়ানক দিয়া হ'ল পদ্মশ্ৰী ৰিচেণ্টলি আৰু সেই মিউজিচিয়ানজনৰ নামটো কি? আৰু উত্তৰটো হ'ল ৰিনচিংবৰ কুৰকালাং। ৰিনচিংবৰ কুৰকালাং। তেখেতে মেঘালয়ৰ ইষ্ট খাচী হিলছ ডিষ্ট্ৰিক্টৰ পৰা আহে। নেক্সট কুৱেশ্যন, ইন দ্য মাৰ্ভেলছ ইণ্ডিয়াজ নিউ আৰ্ট কেম্পেইন হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট নেচাৰেল স্পেচিয়েল প্ৰিজাৰ্ভ হেজ বিন শ্বোন ৱেৰ এ বেবী গ্ৰুট ইজ স্পটেড? ৰিচেণ্টলি মাৰ্ভেল ইণ্ডিয়া বুলি চবেই গম পাওঁ, আমি মাৰ্ভেল পিকচাৰ্ছ বুলি চবেই গম পাওঁ, যেনেকৈ কেপ্টেইন আমেৰিকা, আইৰণ মেন। চ' ঠিক তেনেধৰণে মাৰ্ভেল ইণ্ডিয়াৰ যোনটো নতুনকৈ এটা আৰ্ট কেম্পেইন হৈছিলে, তাতে এটা নৰ্থ ইষ্টৰ ষ্টেটৰ এটা নেচাৰেল বিউটি দেখুওৱা হৈছিলে। চ' ইয়াতে আপোনালোকে পিকচাৰটো চাবলৈ পাইছে, এইটো হ'ল আমাৰ ৰুট হেংগিং ব্ৰিজ। আৰু আমি সকলোৱে জানো ৰুট হেংগিং ব্ৰিজ ক'ত আছে? সেইটো আছে মেঘালয়ত। দ্য এনচাৰ ইজ মেঘালয়া। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট গভৰ্ণমেণ্ট টু লঞ্চ OTT প্লেটফৰ্ম ফৰ লোকেল কণ্টেণ্ট ক্ৰিয়েটাৰ্ছ? কোনটো ষ্টেট গভৰ্ণমেণ্টে লঞ্চ কৰিব এটা OTT প্লেটফৰ্ম লোকেল কণ্টেণ্ট ক্ৰিয়েটাৰৰ বাবে? আৰু উত্তৰটো হ'ল মেঘালয় ষ্টেটে লঞ্চ কৰিব এটা OTT প্লেটফৰ্ম লোকেল কণ্টেণ্ট ক্ৰিয়েটাৰ্ছৰ কাৰণে। আৰু সেই OTT প্লেটফৰ্মটোৰ নাম হ'ল হেল্ল' মেঘালয়া। হেল্ল' মেঘালয়া। আৰু আমি এতিয়া অলপ মেঘালয়ৰ জিঅ'গ্ৰাফিৰ কথা জানিম। চ' মেঘালয়ত আছে নেশ্যনেল পাৰ্ক 2টা, এটা হ'ল নকৰেক নেশ্যনেল পাৰ্ক আৰু এটা হ'ল বালপাক্ৰাম নেশ্যনেল পাৰ্ক। নকৰেক নেশ্যনেল পাৰ্ক আৰু বালপাক্ৰাম নেশ্যনেল পাৰ্ক। আৰু ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা যদি ক'ব যাওঁ, তেতিয়াহ'লে আছে চিজু বাৰ্ড চেঞ্চুৰী, নং খাইলেম চেঞ্চুৰী আৰু বাগমাৰা ৰিজাৰ্ভ ফৰেষ্ট। নেক্সট কুৱেশ্যন, মেঘালয়া গেটছ ইলেক্ট্ৰিক ট্ৰেইনছ ফৰ দ্য ফাৰ্ষ্ট টাইম এজ দ্য ষ্টেট হেজ ওৱান এণ্ড অনলি ৰেলৱে ষ্টেচন নেম? মেঘালয়াৰ ষ্টেটৰ ভিতৰত অকল এটাই ৰেলৱে ষ্টেচন আছে এতিয়ালৈকে, আৰু সেই ৰেলৱে ষ্টেচনটো মেঘালয় আৰু আছামৰ বৰ্ডাৰতে লগ লাগি আছে বুলিয়ে আছে। চ' সেই ষ্টেচনটোত ৰিচেণ্টলি ইলেক্ট্ৰিক ট্ৰেইন কানেক্টিভিটি দিয়া হৈছে আৰু এইটো মেঘালয়ৰ প্ৰথম ষ্টেচন বনিলে য'ত ৰেলৱে ষ্টেচন ফাৰ্ষ্ট টাইম আহিছিলে, ৰেলৱে কানেক্টিভিটি ফাৰ্ষ্ট টাইম আহিছিলে আৰু এতিয়া বৰ্তমান ইলেক্ট্ৰিক ট্ৰেইনো ফাৰ্ষ্ট টাইম আহিছে। সেই ষ্টেচনটোৰ নামটো কি? আৰু সেই ষ্টেচনটোৰ নাম হ'ল মেন্দি পাথাৰ। মেন্দি পাথাৰ। নেক্সট কুৱেশ্যন, দ্য কনষ্ট্ৰাকশ্যন অফ ইণ্ডিয়াছ লাৰ্জেষ্ট হাইড্ৰ' পাৱাৰ প্ৰজেক্ট দ্য 2880 মেগাৱাট দিবাং মাল্টিপাৰ্পজ প্ৰজেক্ট উইল কমেন্স চুন ইন হুইচ ষ্টেট? আমাৰ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ যোনটো হাইড্ৰ' পাৱাৰ প্ৰজেক্ট হয় দিবাং মাল্টিপাৰ্পজ প্ৰজেক্ট 2880 মেগাৱাটৰ। চ' দিবাং মাল্টিপাৰ্পজ প্ৰজেক্ট এইটো কোনটো ষ্টেটত আছে? আৰু উত্তৰটো হ'ল অৰুণাচল প্ৰদেশ। আৰু দিবাং হ'ল সেই নৈটোৰ নাম। আৰু ইয়াতে আপোনালোকে চাবলৈ পাৰিছে এই যোনটো দিবাং মাল্টিপাৰ্পজ প্ৰজেক্ট হয়, এইটোৰ হাইট হ'ল 278 মিটাৰ্ছ এণ্ড দিছ উইল বি দ্য হাইয়েষ্ট ডেম ইন ইণ্ডিয়া। This will be the highest dam in India. Next question, altogether 50 delegates from 19 countries are expected to attend the G20 Research Innovation Initiative Gathering RIIG meeting in which state? G20 যোনটো Research Innovation Initiative Gathering RIIG meeting এইটো কোনটো ষ্টেটত হ'ব? আৰু উত্তৰটো হ'ল অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ। Next question, monastic dances introduced in Jang Palpung Jangdok Palri Monastery by the residents of Jang and its nearby areas in which state? কোনটো ষ্টেটত মনাষ্টিক ডান্স ইন্ট্ৰডিউচ কৰা হৈছে সেইটো জগাৰ এটা মনেষ্ট্ৰীত? সেই মনেষ্ট্ৰীটো হ'ল জাং পালপুং জাংদক পালৰি মনেষ্ট্ৰী আৰু সেই যোনটো ভিলেজ সেই ভিলেজটোৰ নাম হ'ল জাং। চ' আমি কোনটো ষ্টেটৰ কথা ইয়াতে কৈ আছোঁ সেইটো হ'ল অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ। ইয়াতে আপোনালোকে পিকচাৰত চাব পাইছে
এইটো হ'ল আমাৰ জাং পালপুং জাংডক পালৰি মনেষ্ট্ৰি, এইটো টাৱাং ডিষ্ট্ৰিক্টত আছে অৰুণাচল প্ৰদেশৰ। এইটো এটা বুদ্ধিষ্ট মনেষ্ট্ৰি হয়। নেক্সট কুৱেশ্যন, ডি এৰিং মেম'ৰিয়েল ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ইন হুইচ ষ্টেট? আমি অলপ আগতে পঢ়িলোঁ ডি এৰিং মেম'ৰিয়েল ৱাইল্ড লাইফ চেঞ্চুৰী অৰুণাচলত আছে, অৰুণাচল প্ৰদেশত আছে। কোনটো ডিষ্ট্ৰিক্টত? ইষ্ট চিয়াং ডিষ্ট্ৰিক্ট, ইষ্ট চিয়াং ডিষ্ট্ৰিক্ট। চ' এই ভিডিঅ'টো ইয়াতে সামৰিম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট নিশ্চয় কৰিব আৰু কমেণ্ট ছেকশ্যনত জনাব অনাগত দিনত আৰু কি টপিকৰ ওপৰত ভিডিঅ' লাগে। চ' থেংক ইউ ফৰ মেকিং মি এ পাৰ্ট অফ ইয়ৰ ডে। হেপী লাৰ্ণিং, গড ব্লেছ ইউ অল, থেংক ইউ।